ৰচনাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক আব্দুল লতিফৰ তত্ত্বাৱধানত পৰীক্ষা শিবিৰ মুকলি কৰিবলৈ আহি আপোনাৰ কেনেকুৱা লাগিছে মনৰ অনুভৱ জনাব নেকি? হয়, আজি মোৰ খুবেই ভাল লাগিছে। প্ৰাক্তন ফুটবল খেলুৱৈ আব্দুল লতিফৰ তত্ত্বাৱধানত চামতা আঞ্চলিক কোচিং চেণ্টাৰ এটা আৰম্ভ হৈছে। ইয়াৰ পৰা বহুত সৰু সৰু ল'ৰা ভাল খেলি ইয়াৰ পৰা বহুত উন্নতি কৰি পেলাই বাহিৰলৈ ওলাই যাব। তাৰ কাৰণে মই সকলো চামতাবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু চামতাবাসী অভিভাৱকসকলে ইয়াৰে সৰু সৰু ল'ৰা অকল ফুটবল বুলিয়েই নহয়, ফুটবল, ভলীবল এনি মানে ক্ৰীড়া সকলো খেলাক এটা গুৰুত্ব দি ইয়াৰ পৰা বহুত উন্নত খানৰ প্ৰশিক্ষণ পাব। বিশেষকৈ ফুটবলত আমাৰ আব্দুল লতিফে বহুত আগতেও কোচিং কৰিছে, গতিকে এখেতে ভাল খেলুৱৈ উৎপাদন হ'ব। এগৰাকী উদ্বোধক হিচাপে উপস্থিত থাকি আপুনি অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? হয়, এতিয়া বৰ্তমান ফুটবলৰ অকণমান মানদণ্ডটো অকণমান কমিছে। গতিকে তাৰ বাবে অসমৰ সকলো ৰাইজলৈ মই এটাই আহ্বান জনাইছোঁ, পঢ়াৰ লগতে ফুটবল খেলত অসমবাসী ৰাইজে বহুতখিনি চিন্তা চৰ্চা কৰি সকলো খেলুৱৈক যাতে উৎসাহিত কৰে, তাৰ বাবে মই সকলো অসমপ্ৰেমী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পাম। ধন্যবাদ। আজি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি আপোনাৰ ইয়াত কেনেকুৱা লাগিছে সেই মনৰ অনুভৱ জনোৱাৰ লগতে আজিৰ এই যিটো প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে তাৰ বিষয়ে অকণমান জনাব নেকি? সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ, বহুত উৎসাহিত হৈছোঁ। আচলতে আজিৰ দিনটো চামতাবাসী ৰাইজৰ বাবে এটা শুভ দিন বুলি মই নিজে অনুভৱ কৰিছোঁ, মই ভাবিছোঁ। কাৰণ আজি চামতাত এটা উন্নত মানদণ্ডৰ এটা প্ৰশিক্ষণ শিবিৰৰ আজি মানে আৰম্ভণি হৈছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লাইচেন্স প্ৰাপ্ত প্ৰশিক্ষক আব্দুল লতিফে প্ৰশিক্ষণ প্ৰদান কৰিব। গতিকে মই ইয়াত আহি খুবেই মানে আনন্দিত হৈছোঁ। আৰু অভিভাৱিকাসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ উপৰিও খেলত আপোনালোকে মনোনিৱেশ কৰাওক। কাৰণ শিশুৰ মানসিক উৎকৰ্ষ সাধনত খেলে বিশেষকৈয়ে প্ৰভাৱ পেলায়। গতিকে শিশুক যদি আমি সম্পূৰ্ণ বা অল ৰাউণ্ড ডেভেলপ কৰিব লগা হয়, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক আমি খেলপথাৰলৈ আনিব লাগিব তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত। গতিকে খেলে বিশেষভাৱে অৰিহণা আগবঢ়ায়। গতিকে জনাইছোঁ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এই প্ৰশিক্ষণ শিবিৰত যোগদান কৰাওক। ধন্যবাদ। আব্দুল লতিফ সমন্বিত সহকৰ্মীসকল, মঞ্চত উপস্থিত থকা মাননীয় ব্যক্তিসকল, সন্মানীয় আৰু সাংবাদিক বন্ধুসকল, খেলুৱৈ বন্ধু, কণ খেলুৱৈ বন্ধুসকল আৰু অভিভাৱকসকল, আজি মই হ'ব লাগিছিল বহুত বছৰ আমাৰ এই চামতাৰ পৰা ফুটবল খেলুৱৈ উৎপাদন হোৱা নাই। সেয়েহে এতিয়া আৰম্ভ হ'লেও মই কোচিং চেণ্টাৰটোৰ পৰা বহুত উদীয়মান খেলুৱৈ ওলাই বাহিৰলৈ খেলাৰ সুযোগ পাব বুলি মই আশা কৰিলোঁ। আৰু খেলুৱৈসকলৰ সহায়ক হৈছে, গতিকে তেখেতসকলক সহায়কসকলে তেখেতসকলক উৎসাহ জনাব লাগে। আৰু ইয়াৰ পৰাই বহুত ভাল খেলুৱৈ উন্নতি কৰি বাহিৰলৈ ওলাই যাব, তাকে কামনা কৰিলোঁ। এই ক্ষেত্ৰতে মই এই কোচিং চেণ্টাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। বলকেইটা দাঙি লোৱাচোন। দেখা কৰি লোৱা পিছৰ কেইটাই।
মই আশা কৰিলোঁ আৰু খেলুৱৈসকলৰ অভিভাৱকসকলে বহুত উৎসাহেৰে ইয়াতে এক মিনিট আপোনালোকে তাতে থাকক আহি থাকা আগত দি চাই থাকা আগত দি চাইকেলে যাই থাকা যোৱা যাই থাকা এই ক্ষেত্ৰত আমি আজি ইয়াত উপস্থিত থকা খেলুৱৈসকলৰ লগতে অভিভাৱক এইটো বল না এই বলটো ধুনীয়াকৈ ষ্টেপ কৰিছে